কেৰালাৰ দুটাকৈ মন্দিৰ পৰিদৰ্শন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ কাৰ্যবাহী সঞ্চালক অনন্ত আম্বানীৰ। কেৰালাৰ ৰাজা ৰাজেশ্বৰম মন্দিৰ আৰু গুৰুবায়ুৰ মন্দিৰ দৰ্শন অনন্ত আম্বানীৰ। দুয়োটা মন্দিৰলৈ ৩ কোটি টকাকৈ মুঠ ৬ কোটি টকাৰ সাহায্য অনন্ত আম্বানীৰ। ৰাজ ৰাজেশ্বৰম মন্দিৰলৈ অতিৰিক্ত ১২ কোটি টকাৰ আৰ্থিক অনুদানৰো প্ৰতিশ্ৰুতি। মন্দিৰৰ পূব গোপুৰম পুনৰ নিৰ্মাণ আৰু হস্তি কল্যাণৰ বাবে এই অনুদান। ৰাজ ৰাজেশ্বৰম মন্দিৰ ভ্ৰমণৰ সময়ত শ্ৰী অনন্ত আম্বানীয়ে পুন্নমকুদাম, পট্টম, থালি, নেয়ামৰুতুকে ধৰি পৰম্পৰাগত প্ৰসাদ আগবঢ়ায় আৰু অশ্বমেধ সেৱা লয়। লগতে চলি থকা সংস্কাৰ প্ৰচেষ্টাৰ দিশত ৩ কোটি টকাৰ চেক প্ৰদান কৰে। হস্তি কল্যাণৰ পদক্ষেপৰ ভিতৰত আছে এখন হাতী চিকিৎসালয়, শিকলিমুক্ত আশ্ৰয় শিবিৰ, মন্দিৰৰ হাতীৰ মানৱীয় আৰু বৈজ্ঞানিক যত্ন নিশ্চিত কৰা আদি অত্যাধুনিক ব্যৱস্থা। অনন্ত আম্বানীয়ে কয় যে ভাৰতৰ আধ্যাত্মিক পৰম্পৰা হৈছে বিশ্বাস, সম্প্ৰদায়, মমতা আৰু প্ৰকৃতিৰ সৈতে সংযোগ প্ৰসাৰিত কৰা জীৱন্ত প্ৰতিষ্ঠান। সোণাৰীত চৰাই